সম্প্ৰসাৰণৰ নামত এই দুটা জিলাৰ বড়ো গাঁওসমূহ বিডিআৰত অন্তৰ্ভুক্ত নহয় আৰু বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদৰ অন্তৰ্ভুক্ত নহয়। গতিকে দুটা কাউন্সিলৰ পৰা ইয়াত এই দুখন বিশ্বনাথ আৰু শোণিতপুৰ জিলাত বসবাস কৰা বড়োসকল তাৰমানে উন্নয়নৰ ফালৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। তাৰ কাৰণে 5 দফা 2 দফা মতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বড়োসকলৰ যিটো উন্নয়নৰ কাম গাঁও বড়ো অধিকৃত অঞ্চলত এই অঞ্চলসমূহত উন্নয়নৰ কাম কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু এইমতে আমাক প্ৰতিশ্ৰুতি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু বিভিন্ন দিশত আমাৰ আলোচনা আছে। বিভিন্ন কাৰণত আমি আজি মুকলিকৈ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী আৰু তাৰ সমৰ্থিত প্ৰাৰ্থী আমি যৌথভাৱে আমি তেওঁলোকক সহায় কৰিম। আৰু ইতিমধ্যে আপোনালোকক আমি অৱগত কৰিছোঁ যে অসমৰ বাহিৰত প্ৰায় 22খন জিলাত বড়ো লোক আছে আৰু আমাৰ প্ৰতিটো জিলাত আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ জিলা সমিতি আছে। ইতিমধ্যে আমি জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদক লগতে আমাৰ সংযুক্ত বড়ো গণমঞ্চ ইউবিপি চমুকৈ ইউবিপি যিমানখিনি নেতৃবৃন্দ আছে তেওঁলোকক আমি বিজেপি আৰু ইয়াৰ মিত্ৰজোঁট দলসমূহক মুকলিভাৱে সমৰ্থন জনাবৰ কাৰণে আমি নিৰ্দেশ। এতিয়াৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰচেষ্টাত আমাৰ কাউন্সিলখন গঠন কৰা হৈছিল আৰু যিটো কাউন্সিলৰ এগত স্পষ্টভাৱে কোৱা হৈছে যে বড়ো কছাৰী কমিউনিটি ইনহেবিটেড ভিলেজক লৈ কিনে এই কাউন্সিলখন গঠন কৰা হওক। 2020 যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ আমি যথেষ্ট আগবাঢ়িছোঁ। আমি আশাবাদী কম সময়ৰ ভিতৰত আমাৰ ভিলেজ নটিফিকেশ্যন হ'ব, কম সময়ৰ ভিতৰত আমাৰ সমষ্টিবোৰ নিৰ্ধাৰণ হ'ব। এই নিৰ্বাচন শেষ হোৱাৰ লগে লগে এই সকলোবোৰ কাম হৈ উঠিব। বন্ধুসকল